ইমান ধুনীয়াকৈ মান ধনিয়াবোৰ হৈছে নহয়, মই আপোনাক কি ক'ম, দেখিলে চাটনি বনাই খাবলৈ মন যায়। আৰু এইফালে পিয়ালি পালেং, সেইফালে দেখিছেনে পুদিনা গছ, আৰু এইফালে বেঙেনা। আৰু এইবোৰ মই ক'ৰ পৰা দেখাই আছোঁ জানেনে? মোৰ নিজৰ মাৰ ঘৰ। মোৰ টাউনত ঘৰ, আৰু আমাৰ ঘৰৰ মাটিকণ দিনে অকণমানি, তাতে মানে মোৰ দেউতাই ক'ত কেনেকৈ মানে খেতি কৰিবলৈ চাইছে ন, মই আপোনাক কি ক'ম। এইফালে বেঙেনা, এইফালে তুলসী গছ। এই তুলসী গছ নিজেই হোৱা দেই, আৰু মানুহৰ ঘৰত তুলসী গছ থাকিলে খুবেই ভাল, বিশেষকৈ নিজে হ'লেতো বহুতেই ভাল। আৰু এইফালে পাচলি কিবাকিবি মই আপোনালোকক দেখাইছোঁ, কিন্তু মই পাচলি মানে গছজোপা দেখিলে ইমান চিনি নাপাওঁ যে এজোপা কি পাচলিৰ গছ বা কি লতা জাতীয়। মই কিন্তু সকলো শাক পাচলিয়ে খাওঁ। মোৰ পাচলি খাই মানে মই সৰুৰ পৰাই, মোৰ মাছ মাংসৰ লগত ইমান ৰাপ নাই, কিন্তু মই শাক পাচলি খাই খুব ভাল পাওঁ। আৰু এইফালে টেঙেচি, মানে মোৰ দেউতাই খুব চখ জানেনে, অকণমানি বাল্টিং এটা ফুটিব নহয়, তাতে মাটি দি পেলাই হেৰি কৰি মানে এনেকৈ কিবাকিবি ৰুব মেলিব, খোৱা পাচলি চাচলি খুব চখ মানে। এয়াই দেখিছেনে, তিনেই অকণমানি জেগা, কিন্তু তেনেকৈ মানে বস্তুবোৰ কৰোঁতে অকণমান হাবি টাইপৰ হৈ গৈছে। এইখিনি গুচাব সময় পোৱা নাই, আচলতে বতৰটো বেয়া আছিলে যে। পিছে আজিলৈ ইমানেই, আহিছোঁ।